আমি নাম কীৰ্তন এই বছৰো আমি অনুষ্ঠিত কৰিছোঁ 3 দিনীয়া কাৰ্যসূচীৰে। প্ৰথম দিনাখন আমাৰ কাৰ্যসূচী আছে অধিবাসৰ আমাৰ যি ঘট স্থাপন কৰে পানী তোলা গংগা আপ্যায়ন কৰি পেলাই আমি এয়া গংগাৰ ঘট আমি আনি পেলাই আমি স্থাপিত কৰা হয়। তাৰ পাছতে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্য অৰ্পণ কৰা হয়। তাৰ পাছতে আমাৰ অখণ্ড নাম কীৰ্তনৰ যি অধিবাসৰ বন্তি প্ৰজ্বলন এই আমাৰ বৃন্দাবনৰ গোসাঁই শ্ৰী শ্ৰী পৰমানন্দ মহন্ত গোস্বামী দেৱে বন্তি প্ৰজ্বলন কৰে। তাৰ পাছতে আমাৰ অধিবাসৰ কাৰ্যসূচী সমাপ্ত হোৱাৰ পাছত 2 তাৰিখে আমাৰ কাৰ্যসূচী এয়াই আছিল। 3 তাৰিখে পুৱা আমাৰ অখণ্ড নাম কীৰ্তন 5 বজাত আৰম্ভ হয় আৰু আমাৰ বিভিন্ন স্থানৰ পৰা কীৰ্তন দলসমূহ আমি নিমন্ত্ৰিত কৰি আনো। তেখেতে 2 ঘণ্টাকে 24 ঘণ্টা তেনেকৈ আমি 5টা দল আনিছোঁ। তেনেকৈ 2 ঘণ্টাকে 24 ঘণ্টা তেওঁলোকে কীৰ্তন পৰিৱেশন কৰে। সঁচাকৈ ভাল লাগে আৰু ভক্তগণ সকলো সমাৱেশ হৈছে আৰু দেৰগাঁওবাসী ৰাইজৰ সহায় সহযোগ সম্পূৰ্ণ আমি পাইছোঁ আৰু সদায় তেওঁলোক আমাৰ লগত উৎসাহ দিয়ে দিহা পৰামৰ্শ দিয়ে। সেই গতিকে আমি আগবাঢ়ি গৈ আছোঁ। এই কীৰ্তন আমি প্ৰতি বছৰে কৰি গৈ আছোঁ আৰু হয় জুবিন গাৰ্গৰ বিশেষকৈ একো নকলেও এটাই কথা ক'ম জাষ্টিক ফৰ জুবিন গাৰ্গ। গতিকে আমাৰ জুবিন গাৰ্গৰ নাই লাগিবই আৰু লাগে আমি সকলোৱে আমি এইটো আমাৰ দাবী আছে। আমাৰ যিহেতু আমাৰ উজ্জ্বল আমাৰ সকলোৰে হৃদয়ৰ এটি ভূটা তৰা আমাৰ উজ্জ্বল তৰাটো আমি হেৰুৱাই পেলাইছোঁ। গতিকে আমাৰ জুবিন গাৰ্গৰ প্ৰতি যি এই ভাৰতবৰ্ষৰ সকলোৰে যিটো মনত আছে সেইটো সদায় থাকিব। কিন্তু আমাক ন্যায় লাগে তাকে